ৰাইজৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে আহিবলগীয়া দিনকেইটাত মোৰ বৰ্তমান চলি থকা গীতকেইটা যেন সকলো ৰাইজে আঁকোৱালি লয় আৰু ভৱিষ্যতলৈ আৰু ভাল ভাল গীত কৰি যাবলৈ ইচ্ছা আছে। তুমি আহি সোমালা মোৰ ভাল পোৱাৰ প্ৰতিটো পল তুমি হৈ গহিলা। মই বিশেষকৈ ডান্স কৰি ভাল পাওঁ আৰু লগতে মোৰ ভাওনা খুব হেঁপাহ আছিলে। যিহেতু মই অকণমান ডান্সৰ ক্ষেত্ৰত অকণমান মোৰ ব্যস্ত হৈ থকাৰ কাৰণে নোৱাৰোঁ অৱশ্যে, কিন্তু হ'লেও মানে মোৰ ভাওনাৰ প্ৰতি বেছি ৰাপ আছিল। ডিব্ৰুগড় জিলাৰ এটা জনাজাত অঞ্চল লেজাই। লেজাই অঞ্চলৰ দেৱানবাৰীত প্ৰতিভামুখৰ হাঁহিয়ে জিলিকাই তুলিছে এখন দৰিদ্ৰ ঘৰৰ চোতাল। আৰ্থিক দুৰৱস্থাই তলাব নোৱাৰা পিতৃহীন সন্তানে চোতালত জুৰিলে হৃদয় জুৰুৱা গান। কলিজাৰ তেজে তেজে তুমি আহি সোমালা মোৰ ভাল পোৱাৰ প্ৰতিটো পল তুমি হৈ গহিলা। হয়, আমি শিৱম দাসৰ কথাকে কৈছোঁ। আনহাতে মৰাণ কচুমাৰীৰ তেনে এটি দুখীয়া পৰিয়ালৰ সন্তান নয়নজ্যোতি বাইলুঙে সংস্কৃতিবান মনটো তথা জন্মগত প্ৰতিভা আগুৱাই নিয়াৰ স্বাৰ্থত বহুজনৰ কাষ চাপিছিল। দুয়োগৰাকী প্ৰতিভাৱান ডেকাৰ হাঁহিমুখীয়া মুখখন ৰাইজৰ আগত চিনাকি কৰি দিয়াৰ উদ্দেশ্যৰে আমিও এই চোতালখনত উপস্থিত হলোগৈ। আৱেগিক হৈ পৰা নয়নজ্যোতিৰ চলচলীয়া দুচকুৰে কৈ গ'ল কেঁকুৰা সমাজখনৰ কথা। আহকচোন দুয়োজন প্ৰতিভাৱান যুৱকৰে মনৰ কথা জনাৰ লগতে তেওঁলোকে পৰিৱেশন কৰা গান আৰু নৃত্য উপভোগ কৰোঁ। গীতটো লিখিছিলোঁ আচলতে মই এখন থিয়েটাৰ কাৰণেহে লিখিছিলোঁ। থিয়েটাৰৰ নিচিনা মানে থিয়েটাৰ টাইপৰ গান এটি মনত সদায় আহি থাকে। গীতটো মনলৈ আহিলে সদায় যে থিয়েটাৰ গানবিলাক যেনেকৈ শুনো সেই মনোভাৱটো আহি পেলাই মোৰ মানে থিয়েটাৰ টাইপৰ গান এটা লিখিবলৈ মন গ'ল। তাতে ভাবিলোঁ বহুত, তাৰপাছত ভবাৰ পাছত এই গীতটো ওলালে, যিটো গীত মই এতিয়া গুণগুণাই দিব বিচাৰিছোঁ। সেই গীতটো মই কৰিছিলোঁ মোৰ ভিডিঅ'ৰ কাৰণে কৰিছিলোঁ, তথাপিতো ভিডিঅ'টো কৰাৰ ইমান সম্ভৱ নহ'ব, কিয়নো আৰ্থিক দুৰ্বল বাবে অকণ পইচা পাতিও বহুত কথা থাকে। সেইকাৰণে মই অডিঅ' হিচাপে ৰিলিজ দিলোঁ আৰু সকলোৱে এই গীতটি ইউটিউব চেনেলত শিৱম দাস বুলি আপোনালোকে শুনিব পাৰিব। ভাল পাওঁ তোমাকে গুপুতে গুপুতে। মোৰ কলিজাৰ তেজে তেজে তুমি আহি সোমালা মোৰ ভাল পোৱাৰ প্ৰতিটো পল তুমি হৈ গহিলা। গীতটি আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে পাই যাব। তুমি এনে মঞ্চত পৰিৱেশন কৰিছা নেকি গীত? প্ৰথম অৱস্থাত মই 2015 চনমানত মোক এজনে সুযোগ সুবিধা দিছিলে, তেওঁ ডিব্ৰুগড়ে হয়, কিন্তু তাৰ পাছৰ পৰা মানে আচলতে তেনেকুৱা কোনো কণ্টেক্ট নাই মোৰ। মঞ্চ পাবলৈও বহুত প্ৰব্লেম হৈ যায়। তাৰ পাছৰ পৰা দুই এটি গীত তেনেকেই বনাই থাকোঁ, কিন্তু তেনেকেই কোনো কণ্টেক্ট নাই কাৰণে আজি মঞ্চ পোৱা নাই কাৰোৰ পৰা। শিৱম, তুমিতো এতিয়া খুব সুন্দৰকৈ কণ্ঠদান কৰিছা। হয়, এতিয়া তুমি ৰাইজৰ পৰা কি বিচাৰিছা? ৰাইজৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে আহিবলগীয়া দিনকেইটাত মোৰ বৰ্তমান চলি থকা গীতকেইটা যেন সকলো ৰাইজে আঁকোৱালি লয় আৰু ভৱিষ্যতলৈ আৰু ভাল ভাল গীত কৰি যাবলৈ ইচ্ছা আছে। সকলো ৰাইজক মোৰ এইকণ প্ৰতিভা সকলো ৰাইজকে দেখাবলৈ মন আছে, কিন্তু আৰ্থিক দুৰ্বল অৱস্থাৰ কাৰণে মই
আৰ্থিক মানে আচলতে টকাৰ অভাৱৰ কাৰণেই আজি মই সকলো আগত মোৰ প্ৰতিভাকণ চিনাকি কৰি দিব পৰা নাই। সেইকাৰণে সকলো ৰাইজৰ আগত মই আশীৰ্বাদ বিচাৰিছোঁ, সহায় বিচাৰিছোঁ যেন মোৰ গীতকেইটা সকলোৱে মানে শুনে আৰু ইউটিউব চেনেলত গৈ তেওঁলোকে মোক মোৰ গীতটি শুনি ছাবস্ক্ৰাইব কৰে মোৰ চেনেলটো আৰু মোক আগলৈ আগবাঢ়ি যাবলৈ সুবিধা অকণমান দিয়ে যেন। মোৰ বৰ্তমান মঞ্চৰ বাবে আচলতে যোগাযোগ কৰিব পাৰে। বিশেষকৈ আহি আছে যিহেতু ভোগালী বিহু আগতীয়াকৈ সকলোকে জনাই দিছোঁ আৰু মোক মঞ্চৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰিব। মোৰ নাম্বাৰটো মই কৈ দিছোঁ আপোনালোকক 6002382579 6002382579 এই নাম্বাৰটোতে আপোনালোকে যোগাযোগ কৰিব পাৰিব। অশেষ ধন্যবাদ। তুমি কি কৰি ভাল পোৱা? মই বিশেষকৈ ডান্স কৰি ভাল পাওঁ আৰু লগতে মোৰ ভাওনা খুব হেঁপাহ আছিলে। যিহেতু মই অকণমান ডান্সৰ ক্ষেত্ৰত অকণমান মোৰ ব্যস্ত হৈ থকাৰ কাৰণে নোৱাৰোঁ অৱশ্যে, কিন্তু হ'লেও মানে মোৰ ভাওনাৰ প্ৰতি বেছি ৰাপ আছিল। মোক সঁচা কথা ক'বলৈ গ'লে সন্মানীয় গুৰু মোৰ চিৰঞ্জীৱ ছাৰ ডাঙৰীয়াই মোক যথেষ্টখিনি আগবঢ়াই নিছে। চিৰঞ্জীৱ বৰগোহাঁই? হয় হয়। আৰু সঁচা কথা ক'বলৈ গ'লে কি হ'ল, ওচৰ চুবুৰীয়া মানুহে মোক বৰ্তমান বিশেষ ছাপোৰ্ট কৰে, কিছুমানে নকৰে। সেইটো কাৰণে মোৰ অকণমান মনটো বেছি বেয়া বুলি ক'ব লাগিব। যিহেতু মোক ওচৰ মানে মোৰ নিজৰ মা বাহিৰে কোনেও ছাপোৰ্ট কৰাটো সক্ষম নহয়। খুব মই বিহু হুঁচৰিৰ লগত জড়িত, মোক যথেষ্টখিনি ঠাইলৈ মাতিও নিয়ে। হ'লেও মানে কি হ'ল, কিছুমান মানুহৰ পৰা ছাপোৰ্টটো নোপোৱাটো মোৰ অলপমান দুখ লাগে। যথেষ্টখিনি মোক মানুহে ছাপোৰ্ট কৰি নিছে। আৰু বিশেষকৈ কি হ'ল, মোৰ সৃষ্টিশীল নৃত্য বা আধুনিক নৃত্য এইবিলাকতকৈ মই বেছিকৈ হুঁচৰি গাই বেছি ভাল পাওঁ। হুঁচৰিৰ ক্ষেত্ৰত মোক গুৱাহাটী, যোৰহাট যথেষ্টখিনি ঠাইলৈ মাতিছে, নিমন্ত্ৰণ কৰিছে। এতিয়া কি বিচৰা তুমি তোমাৰ নৱপ্ৰজন্ম, তোমাৰ লগৰ বা তোমাৰ জ্যেষ্ঠসকলৰ প্ৰতি তোমাৰ কিবা আহ্বান আছে নেকি? আছে, হয়। বিশেষকৈ মই যিখিনি ষ্টুডেণ্টক শিকাই গৈছোঁ, তেওঁলোকেও এদিন ভৱিষ্যত ভাল কাম কৰক বা মোৰ নামটো কঢ়িয়াই আনক, মই সেইটোৱে বিচাৰোঁ। আৰু যথেষ্টখিনি মই নিজৰ নাই যদিও মই লোকৰ ঘৰত দিন হাজিৰা কৰোঁ। সঁচা কথা ক'বলৈ গ'লে মই পাত ছিঙি বৰ্তমান খাই আছোঁ। মই ভাবোঁ মোৰ নিজৰ 2-টকা খৰচ কৰি হ'লেও মই তেওঁলোকক আগুৱাই নিয়াত চেষ্টা কৰিছোঁ। যিমানখিনি পাৰোঁ আগলৈকে কৰি যাম। আৰু মানে ৰাইজেও মোক সেইখিনি উৎসাহ দিবৰ বাবে মই অনুৰোধ জনাইছোঁ যাতে মোক সেইখিনি ক্ষেত্ৰত আগবঢ়াই নিয়ে।